Supret General Salute Salami Sas Salami Sas Supret Baju Chas Supret Baju Chas Supret Visajan অসমৰ এগৰাকী যশস্বী সুৰকাৰ কবি অভিনেতা ঘোষক নাট্যকাৰ আৰু গীটাৰিষ্ট সৈয়দ ছাদুল্লাৰ নশ্বৰ দেশত আজি বিয়লি ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। অসম আৰক্ষী বেণ্ডে তেখেতলৈ চালামী প্ৰদৰ্শন কৰে। উক্ত অনুষ্ঠানতেই ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ধিয়ালৈ তেখেতৰ জানাজা নালিয়াপুল কবৰস্থানত শেষকৃত্য সম্পন্ন হ'ব। উল্লেখ্য যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত সৈয়দ ছাদুল্লাৰ অতি সংকটজনকভাৱে GMCHত চিকিৎসাধীন অৱস্থাতেই বৃহস্পতিবাৰে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে। তেখেত
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি বক্তা আছিল। তেওঁ দূৰদৰ্শন, নেশ্যনেল জিঅ'গ্ৰাফিক চেনেল আৰু ডিস্কভাৰী চেনেলৰ সৰ্বমুঠ 100খনতকৈও অধিক ডকুমেণ্টাৰী ঘোষক আছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এসময়ৰ প্ৰতি দেওবাৰে সন্ধিয়া 7:30 বজাত 15 মিনিটৰ বাবে প্ৰচাৰিত মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠান বৰ্ণালীৰ অনুষ্ঠান সঞ্চালক আছিল। শিৱসাগৰ জিলা সাহিত্য সভাই আগবঢ়োৱা জিকিৰ শিল্পী কেৰিমুদ্দিন আহমেদ সোঁৱৰণী শিল্পী বঁটা, অসম চৰকাৰৰ শিল্পী বঁটাকে আদি কৰি বহুতো বঁটা আৰু সন্মানেৰে বিভূষিত হৈছিল। অসমৰ ৰাইজে আৰু এজন মহান শিল্পীক হেৰুৱালে, আৰু এজন মহান শিল্পীৰ মহাপ্ৰয়াণে আচলতে আমাৰ মনটো আৰু গধুৰ কৰি তুলিছে, বিশেষকৈ ডিব্ৰুগড়বাসী ৰাইজক। আৰু আমি আচলতে বাল্যকালৰ পৰা আমি যেতিয়া ৰেডিঅ'টো, আজিকালি পক্ষীও যেতিয়া ৰেডিঅ'টো আমি শুনো, ছাৰৰ মাতটো যেতিয়া শুনো, আমি মানে আমাৰ মানে যৌৱন কালটো আমি পোৱাৰ লগতে আমি ছাৰহঁতৰ লগত পাই আছোঁ, আৰু তেওঁলোকৰ সান্নিধ্য একদম খুব ওচৰৰ পৰা পাইছোঁ। আমি ডিব্ৰু সন্মান বঁটাও তেওঁক আগবঢ়াইছোঁ। বিভিন্ন ক্ষেত্ৰত দিহা পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত তেওঁ আমাক সদায় সহযোগিতা কৰিছিল। আমি ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ ছাত্ৰ সন্থাই বিশেষকৈ কিছু ডাঙৰ কাৰ্যসূচী যেতিয়া হাতত লওঁ বা বিভিন্ন কাৰ্যসূচী হাতত ল'লে তেওঁৰ ওচৰলৈ এবাৰ আহোঁ, কথা বতৰাবিলাক আলোচনা কৰোঁ, সাংস্কৃতিক দিশত কিবা পৰামৰ্শ হ'লে তেওঁৰ পৰা পৰামৰ্শ লওঁ। আৰু আগদিনাখন তেওঁ যিদিনাখন নোহোৱা হৈছে তাৰ আগদিনাখন মই তেওঁলৈ খবৰ ল'বলৈ ফোন কৰিছোঁ। বাইদেৱে কথা বতৰাখিনি পাতি পেলাই কৈছে, ছাৰক আমি সেই সময়লৈকে গম নাপাওঁ, কাৰণ কিছুদিনৰ আগত অসুস্থ আছিলে। মই তেওঁক খবৰ খাতি লওঁ বুলি ফোন এটা মাৰিলোঁ। তেতিয়া কথাটো গম পালোঁ যে তেওঁ ইতিমধ্যে তেওঁ ভেণ্টিলেশ্যনত ভৰোৱা হৈছে। আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ, কিন্তু তেওঁ ধৰক আজি নোহোৱা হৈ গ'ল আৰু যথেষ্ট যুঁজিব লগা হ'ল। আমি এটাই কামনা কৰিম, তেওঁ য'তেই আছে তেওঁ আত্মাই চিৰশান্তি লাভ কৰক, আৰু যিয়ে সাংস্কৃতিক জগতখন আদৰা হৈ ৰৈ গ'ল, যাতে তেওঁ য'তেই আছে তেওঁ যাতে আশীৰ্বাদ সদায় কৰি যাওক, সকলোখিনিয়ে যাতে ইয়াৰ পিছৰ প্ৰজন্মখিনিয়ে কাম কাজবিলাক কৰি যাবলৈ যাতে তেওঁ য'তেই আছে তাৰ পৰাই যাতে আশীৰ্বাদ কৰি যাওক আমাক, সেইখিনিয়ে ক'ম। বহুতখিনি গুণ তেখেতৰ আছিল। আজি তেখেতৰ বিয়োগত আচুৰ মজিয়াৰ পৰা আপোনালোকে কেনেধৰণে চাই গোটেই চাওক, এটা কথাই কওঁ, অসমৰ ৰাইজে আৰু এজন মহান শিল্পীক হেৰুৱালে, আৰু এজন মহান শিল্পীৰ মহাপ্ৰয়াণে আচলতে আমাৰ মনটো আৰু গধুৰ কৰি তুলিছে, বিশেষকৈ ডিব্ৰুগড়বাসী ৰাইজক। আৰু আমি আচলতে বাল্যকালৰ পৰা আমি যেতিয়া ৰেডিঅ'টো, আজিকালি পক্ষীও যেতিয়া ৰেডিঅ'টো আমি শুনো, ছাৰৰ মাতটো যেতিয়া শুনো, আমি মানে আমাৰ মানে যৌৱন কালটো আমি পোৱাৰ লগতে আমি ছাৰহঁতৰ লগত পাই আছোঁ, আৰু তেওঁলোকৰ সান্নিধ্য একদম খুব ওচৰৰ পৰা পাইছোঁ। আমি ডিব্ৰু সন্মান বঁটাও তেওঁক আগবঢ়াইছোঁ। বিভিন্ন ক্ষেত্ৰত দিহা পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত তেওঁ আমাক সদায় সহযোগিতা কৰিছিল। আমি ডিব্ৰুগড়ৰ ছাত্ৰ সন্থাই বিশেষকৈ কিছু ডাঙৰ কাৰ্যসূচী যেতিয়া হাতত লওঁ বা বিভিন্ন কাৰ্যসূচী হাতত ল'লে তেওঁৰ ওচৰলৈ এবাৰ আহোঁ, কথা বতৰাবিলাক আলোচনা কৰোঁ, সাংস্কৃতিক দিশত কিবা পৰামৰ্শ হ'লে তেওঁৰ পৰা পৰামৰ্শ লওঁ। আৰু আগদিনাখন তেওঁ যিদিনাখন নোহোৱা হৈছে তাৰ আগদিনাখন মই তেওঁলৈ খবৰ ল'বলৈ ফোন কৰিছোঁ। বাইদেৱে কথা বতৰাখিনি পাতি পেলাই কৈছে, ছাৰক আমি সেই সময়লৈকে গম নাপাওঁ, কাৰণ কিছুদিনৰ আগত অসুস্থ আছিলে। মই তেওঁক খবৰ খাতি লওঁ বুলি ফোন এটা মাৰিলোঁ। তেতিয়া কথাটো গম পালোঁ যে তেওঁ ইতিমধ্যে তেওঁক ভেণ্টিলেশ্যনত ভৰোৱা হৈছে। আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ, কিন্তু তেওঁ ধৰক আজি নোহোৱা হৈ গ'ল আৰু যথেষ্ট যুঁজিব লগা হ'ল। আমি এটাই কামনা কৰিম, তেওঁ য'তেই আছে তেওঁ আত্মাই চিৰশান্তি লাভ কৰক, আৰু যিয়ে সাংস্কৃতিক জগতখন আদৰা হৈ ৰৈ গ'ল, যাতে তেওঁ য'তেই আছে তেওঁ যাতে আশীৰ্বাদ সদায় কৰি যাওক, সকলোখিনিয়ে যাতে ইয়াৰ পিছৰ প্ৰজন্মখিনিয়ে কাম কাজবিলাক কৰি যাবলৈ যাতে তেওঁ য'তেই আছে তাৰ পৰাই যাতে আশীৰ্বাদ কৰি যাওক আমাক, সেইখিনিয়ে ক'ম। আজি স্বৰ্গীয় সৈয়দ ছাদুল্লাহ ডাঙৰীয়াৰ আজি এই অনুষ্ঠানত আমি জিলা প্ৰশাসনৰ পৰা ষ্টেটৰ যোনটো ফিনেৰেলৰ নিৰ্দেশনা আছিলে সেইমতে আমি আগবাঢ়ি আহিলোঁ। পুলিচৰ তৰফৰ পৰা এটা চালামি তেওঁক আগবঢ়োৱা গ'ল। আমাৰ তৰফৰ পৰা আমাৰ প্ৰশাসনৰ বিষয়াসকল ডিটেইলমেণ্ট, তাৰ লগতে মিউনিচিপালিটিৰ তৰফৰ পৰা যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে তেখেতসকলে চেষ্টা কৰিছে গোটেইখিনি সহায় সহযোগিতা কৰিবলৈ। আৰু ইতিমধ্যে আমাৰ পৰিয়ালবৰ্গৰ তেওঁলোকো আছে, গোটেইকেইজন আছে। আমি চেষ্টা কৰিছোঁ যে যিহেতু তেওঁ আমাৰ অসমৰ কাৰণে এজন সম্পদ আছিলে, গতিকে যথেষ্ট পৰিমাণত লোকসকলো ডিব্ৰুগড়বাসী ওলাই আহিছে তেখেতক শ্ৰদ্ধাঞ্জলি দিবলৈ, গতিকে তেখেতৰ শেষবাৰৰ বাবে চাবলৈ। গতিকে তেখেতসকলৰ সুবিধাখিনি কৰি দিবলৈও আমি সকলোৱে চেষ্টা কৰি আছোঁ, আৰু মই আশা কৰিছোঁ যে তেখেতৰ আত্মাই সদগতি পায়।